মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া পেৰেড নিৰীক্ষণ কৰিব আৰু উপস্থিত ৰাইজক অভিবাদন জনাব। অসমৰ ৰাইজৰ বাবে আন্তৰিকতাৰে সেৱা আগবঢ়াই থকা অসমখনক উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তি অহোপুৰুষাৰ্থ কৰি আছে, যিগৰাকীয়ে কেৱল অসমখনৰ চিন্তাত দিন ৰাতি একাকাৰ কৰিছে, অসমখনক উন্নয়নৰ শিখৰলৈ লৈ যাবলৈ অগ্ৰগামী অসমৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাত যিগৰাকী মুখ্য সেনানীৰূপে সকলোকে নেতৃত্ব দি আগুৱাই গৈছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাইজৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিত ৰাইজক তেখেতে অভিবাদন জনাইছে। তেখেতৰ উপস্থিতি সমৃদ্ধ কৰিছে এইখিনি সময়। এবাৰ তেখেতক ওচৰত পোৱাৰ বাবে, এপলক ওচৰৰ পৰা চোৱাৰ বাবে সকলোৰে কিমান যে হেঁপাহ, সকলো ৰাইজ উৎফুল্লিত তেখেতক ওচৰতে পায়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া পেৰেড নিৰীক্ষণ কৰিব। মঞ্চৰ সোঁকাষে থকা ৰাইজক তেখেতে অভিবাদন জনাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে তেখেতসকলক উৎফুল্লিত কৰিছে। দৃঢ়তা একাগ্ৰতাৰ প্ৰতীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যি অন্তঃকৰণেৰে অসমৰ ৰাইজৰ উন্নয়নৰ দিশত কাম কৰি আছে। তেখেত আমাৰ সাহস, আমাৰ অনুপ্ৰেৰণা। নতুন প্ৰজন্মই আশাৰে বাট চাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিটো পদক্ষেপলৈ, তেখেতৰ মুখেৰে উচ্চাৰিত প্ৰতিটো শব্দলৈ। In a short while, Honorable Chief Minister Dr. Himanta Biswa Sarma will unfurl the national flag. I would then request all present to kindly rise for that. আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।